যোগীঘোপাৰ চৰকাৰী চিকিৎসালয়ত মেডিচিন কোম্পানীৰ প্ৰতিনিধিৰ অটপালি চলন্তাপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত এগৰাকী মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ দায়িত্ব জ্ঞানহীন কাণ্ড চিকিৎসকৰ টেবুলত বহি চিকিৎসকলৈ অপেক্ষা কৰিছে এগৰাকী এমআৰএ এই দৃশ্য দেখি হতবাক হৈ পৰিছে ৰোগী আৰু আত্মীয় চৰকাৰী চিকিৎসালয়ত এমআৰ এই অটপালিক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে মই ভিডিঅ'টো ইতিমধ্যে দেখা পাইছোঁ ভিডিঅ'টো দেখি এইটো বেয়া লাগিছে যে এনেকৈ কৈ এজন বাহিৰৰ মানুহ বা যিয়ে হওক এজন এমআৰ আহি পেলাই এনেকুৱা ডক্টৰৰ চেম্বাৰৰ কিহত টেবুলত বহি আছে তো এইটোতো ভাল হোৱা নাই মই এইটো ক'ব পাৰোঁ ব্যৱস্থাটো এতিয়া মই মোৰ ছুপাৰিয়ৰ অথৰিটিক মই জনাব লাগিব যে এনেকুৱাকৈ আহি এমআৰএ আহি বহি আছিলে ইয়াৰ কাৰণে কি তেওঁ মানে উপদেশ দিয়ে কি ষ্টেপ ল'লে ভাল হ'ব তেওঁক মই জনাই সেই সেনেকুৱা ব্যৱস্থা এটা ল'ব লাগিব এইটো অপিডি ৰুম হয় ফাৰ্ষ্ট অফ অল মোৰ ভুল হৈছে মই ইয়াতে বহাটো আই এম ভেৰি চৰি মই ইয়াতে বহি আছিলোঁ মানে কি বাহিৰত ধৰক জেগা নাই চেয়াৰটো নাই মই আহিছোঁ আৰু মোৰ কলিগো আছে ইয়াতে মই ভাবিলোঁ যে অলপ ফেন আছে অলপমান বহিব আপুনি চাইছে চাগে বহিছোঁ তো বাহিৰত জেগা নাই কাৰণে মই ইয়াতে বহিছোঁ